हेलो स्टूडेंट्स की खबर तुम्हारे आशा करो सकलोৱে ভালে আছে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মেট্ৰিক পৰীক্ষাৰ্থীৰ সকলো ছাত্ৰছাত্ৰীক স্বাগতম জনাইছো। যেহেতু নতুন এটা আপডেট আহিছে যে এতিয়াৰ পৰা কিতাপ মেলি পৰীক্ষাৰ উত্তৰ লিখিব পাৰিব সকলো ছাত্ৰছাত্ৰীয়ে আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ফালৰ পৰা হঠাৎ কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিলে সেই গোটেইখিনি কথা তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা কিয় হঠাৎ এনেকুৱা সিদ্ধান্ত ল'লে। যেহেতু ছাত্ৰছাত্ৰীসকলে কৈ আছে যে আমিতো ক্লাছ কৰি আছো তাৰ পিছত মুখস্থ কৰি কিনে আমি এক্সাম দিম যে নহয় কিয় তাৰ মাজতে কি আহিল এইটো এটা সিদ্ধান্ত ল'লে। কিয় এই সিদ্ধান্ত ল'লে সেই সিদ্ধান্তখিনি তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই ভালকৈ বুজাই দিম আৰু তোমালোকে চাই থাকিবা। জাননী এখন প্ৰকাশ পাইছে, সেই জাননীখনত কি লিখা আছে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু এনেকুৱা ধৰণৰ নতুন আপডেটসমূহ পাই থাকিবলৈ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখা। এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। জাননী কি আহিছে এইটো দেখাই আছোঁ আৰু এইটো অকল CBSE এক্সামৰ কাৰণে কৰিছে। এতিয়াৰ পৰা কিতাপ মেলি পৰীক্ষাৰ উত্তৰ লিখিব পাৰিব ছাত্ৰছাত্ৰীয়ে। হঠাৎ কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিলে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে আৰু এইটো আজিৰ আপডেট আহিছে। ইয়াতে লিখা আছে এতিয়াৰ পৰা কিতাপ মেলিয়ে পৰীক্ষাৰ উত্তৰ লিখিব পাৰিব ছাত্ৰছাত্ৰীয়ে। অপেন বুক এছেছমেণ্ট প্ৰক্ৰিয়াত অনুমোদন জনাইছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে। তাৰ পিছৰ পইণ্টত লিখা আছে অহা 2026-27 বৰ্ষৰ শিক্ষা বৰ্ষৰ পৰা CBSEৰ নৱম শ্ৰেণীৰ ছাত্ৰছাত্ৰীৰ বাবে অনুষ্ঠিত হ'ব পাঠ্যপুথি চাই পৰীক্ষাত উত্তৰ লিখাৰ বিশেষ মূল্যায়ন পদ্ধতি। তাৰ পিছত নেক্সট পইণ্টটো দিয়া বিগত 25 জুনত অনুষ্ঠিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ গভৰ্ণিং বডিৰ বৈঠকত এই সিদ্ধান্ত অনুমোদন জনোৱা হয়। মুখস্থ বিদ্যাভিত্তিক শিক্ষা প্ৰণালীক যোগ্যতা ভিত্তিক শিক্ষা প্ৰণালীলৈ সলনি কৰাৰ পৰিকল্পনাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে CBSEয়ে। এই সিদ্ধান্ত অনুসৰি নৱম শ্ৰেণীৰ পাঠ্যক্ৰমৰ ভাষা, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান আদি বিষয়ত অপেন বুক পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত হ'ব। তাৰ পিছত উল্লেখ কৰিছে CBSEয়ে বিদ্যালয়সমূহৰ বাবে এই নিয়ম কিন্তু এতিয়ালৈকে বাধ্যতামূলক কৰা নাই। শিক্ষানুষ্ঠানসমূহে ইচ্ছা কৰিলে এই সিদ্ধান্ত অনুসৰণ নকৰিব পাৰে। যেই নহয় কিয় এই যিখিনি সিদ্ধান্ত লোৱা হৈছে এই সিদ্ধান্তটো এতিয়ালৈকে কোনো বাধ্যতামূলক হোৱা নাই। যেই নহয় কিয় এনেকুৱা ধৰণৰ আপডেট যেতিয়া নতুন আহিব তোমালোকে সেই নতুন আপডেটটো চাই থাকিবলৈ তোমালোকে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখা। আৰু যেহেতু আৰু এটা কথা ইয়াতে উল্লেখ কৰিছে যে শিক্ষানুষ্ঠানসমূহে যদি ইচ্ছা কৰে অপেন বুকছ লৈ কিনে তাতে পৰীক্ষা দিব পাৰিব, সেইটো কেতিয়াও অনুসৰণ নকৰিব পাৰে। যেহেতু নিজৰ ইচ্ছামতে তেনেকুৱা কৰিব নোৱাৰে শিক্ষানুষ্ঠানসমূহে। লগতে মৰমৰ ছাত্ৰছাত্ৰীসকলক মই এইটোৱে কথা ক'ব খুজিছোঁ যে তোমালোকে এই যিটো অপেনলি যিটো এক্সাম হ'ব এই অপেন এক্সামৰ কাৰণে তোমালোকে কিন্তু ৰৈ নাথাকিবা। কাৰণ এই অপেন এক্সাম হ'ব বুলি তোমালোকে যদি ৰৈ থাকা তেতিয়াহ'লে তোমাৰ নিজৰ জীৱনত কিন্তু এটা প্ৰভাৱ আহি যাব যে তোমাৰ তেতিয়া পঢ়িবলৈ ইচ্ছা নাযাব। মনে মনে ভাবিব যে চাই লিখিব পাৰিম। যেই নহওক এনেকুৱা ধৰণৰ কোনো কথা তোমালোকৰ ব্ৰেইনত আনাৰ কোনো দৰকাৰ নাই। যেই নহওক কিয় তোমালোকে চেনেলটো ছাপোৰ্ট কৰি যাবা। চেনেলটো ছাবস্ক্ৰাইব কৰা, লাইক কৰা, শ্বেয়াৰ কৰা, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ SI Light of Education। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।